এটা ফেক্টৰীয়ে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। বাৰম্বাৰ ফেক্টৰীটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি আহিছে যদিও কাণ সাৰ দিয়া নাই প্ৰশাসনে। আজি ৰাজপথলৈ ওলাই আহিল শতাধিক জনতা। এটা বিশেষ ফেক্টৰী, যি ফেক্টৰীৰ পৰা অসুবিধাৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা। শোণিতপুৰ জিলাৰ গুটলং গাঁৱৰ এটা বস্তিত অৱস্থিত হাইড্ৰছ পানী ফেক্টৰী আৰু ব্লক ইটা ফেক্টৰীৰ পৰা ওলোৱা লেতেৰা পানী এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। আজিৰে পৰা কেইবা বছৰ ধৰি এই সমস্যাৰ সমাধান বিচাৰি বাৰে বাৰে ফেক্টৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই প্ৰশাসনে। লেতেৰা পানীৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত নানা ধৰণৰ বেমাৰ আজাৰ হৈছে অঞ্চলটোৰ ৰাইজৰ। 2021 চনৰে পৰা আজিৰ তাৰিখলৈকে এই সমস্যাত ভুগি আছে স্থানীয় ৰাইজ। বাৰে প্ৰতি অভিযোগ দি ভাগৰি পৰা ৰাইজে আহি ফেক্টৰীৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে। এতিয়া প্ৰশ্ন হৈছে যে কিয় বাৰে বাৰে অভিযোগ দাখিল কৰাৰ পিছতো এই ফেক্টৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তেজপুৰ জিলা প্ৰশাসনক অনুৰোধ কৰি মন্তব্য কৰে ভুক্তভোগী ৰাইজে। পানীটো বন্ধ কৰিব আমি কমচে কম 10 দিন খেলি নিছোঁ। তেওঁ কয় বন্ধ কৰিম কৰা নাই আজিলৈকে। লেতেৰা পানী ওলাই নেকি? লেতেৰা পানী একবাৰ গোন্ধা আৰু পুৰা হৈ যায়। যেতিয়া পালাত হৈ যায় তাক কমপ্লেইন উঠি বোলে কৰিম নকৰে। কি ফেক্টৰী হয় এইটো? পানী ফেক্টৰী হয়। কাৰ হয়? এইটো মাৰোৱাৰ হয়। এইটো অৱশ্যে মানে আমাৰ পানীটো বন্ধ কৰি দিবলৈ লাগে। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা হয়, মানুহ পাব্লিকো যাব নোৱাৰে, আমি নিজেও যাব নোৱাৰোঁ। 2021 চনত মই মাটি কিনিছোঁ। মাটি পেলোৱাৰ পিছত এতিয়া ঘৰ বনাম বুলি 21ৰ পৰা ভাবি আছোঁ, কিন্তু এই পানীৰ কাৰণে আমি ঘৰ বনাব পৰা নাই। এনেকা জুচ ফেক্টৰীৰ পানী, এনেকা দুৰ্গন্ধ পানী। তাৰপিছত ব্লক ফেক্টৰী এটা আৰু আলকাটা ফেক্টৰী এটা আছে। 3টা ফেক্টৰীৰ পানী মানে এইফালে আমি যাব নোৱাৰোঁ। দুৰ্গন্ধ জুচ ফেক্টৰীৰ পানীবিলাক ষ্টকত আছে, এতিয়াও দেখাই দিব পাৰিম। মানে এনেকুৱা অৱস্থা, মানে ইমান কমপ্লেইন দি আছোঁ মানে সিহঁতে দিনত পানীটো নেৰে, ৰাতি এৰি দিয়ে। ৰাতিপুৱা আহি চাওঁ একদম অৱস্থা পুৰা ব্লাক। মানে ঘৰটো আমাৰে হয়, নেক্সট ডোৰ আছে, কেইবাটাই আছে। কিন্তু বাকী আমি এইটো চৰকাৰী মাটিত ঘৰ বনাই আছোঁ বৰ্তমান। যিহেতু এইটো ইমেডিকটা মাটি আমি তাতে বুলি মাটি চাটি কাটি পেলাই ৰেডি কৰি দিছোঁ ঘৰ বনাব পানীৰ কাৰণে। জিলা প্ৰশাসনৰ পৰা কি বিচাৰিব? জিলা প্ৰশাসনত এইটোৱে বিচাৰিছোঁ যে আমাৰ এই বস্তুটো জিলা প্ৰশাসনে এইটো সমাধান কৰি দিব লাগে, যাতে আমি ঘৰ চৰ বনাব পাৰোঁ। এতিয়া ইহঁতে কি কৰে, ৰাতি পানী দিয়ে। কালি ৰাতিও মানে আপোনালোকে মটৰ লগাই পানী মাটি পাইপ লগাই পানীটো এৰি দিছে। পুৰা মাটি ধুই একদম গৈ পৰিছে। পুখুৰী এটা আছে, তাতো মানে গৈ পানী ধুই পৰিছে। তো ইহঁতে এইটো এটা সুবিধা লৈছে যে ইমানে জ্বালা যন্ত্ৰণা কৰি থাকোঁ, যাতে ইহঁতে যাতে আমাৰ জ্বালা যন্ত্ৰণা অত্যাচাৰৰ ক্ষেত্ৰত যাতে ইহঁতে যদি ইয়াৰ পৰা বেছি যায়, সেইটোৱে ভাবি আছে ইহঁতে। আমি আৰু কেইবাবাৰো কমপ্লেইন দিছোঁ। ইহঁতে খালি কয় বোলে বন্ধ কৰিম বুলি কৈ কেইদিনমান বন্ধ ৰাখে, তাৰপিছত আৰু মানে আকৌ ৰাতি আকৌ সিহঁতে মানে পানীটো খুলি দিয়ে। এইটো আমি প্ৰশাসনৰ ওচৰত জনাইছোঁ যে আমাৰ এইটো আইনীভাৱে যদি ব্যৱস্থা কৰি দিয়ে, আৰু নহ'লে আমি ধৰক কিবা এটা ৰাইজ লৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।